আমি গুৱাহাটী এয়াৰপোৰ্টত MRO মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং ভাৰতত এয়াৰবাছ বয়িঙৰ বহুত বিমান চলে আৰু বিমানবিলাক কণ্টিনিউৱাছ মেইনটেইন আৰু ৰিপেয়াৰিং কৰি থাকিব লাগে। তাৰ হাব এটা এতিয়া অসমত আমি স্থাপন কৰাৰ দিশত আগবাঢ়িছোঁ। গুৱাহাটী বিমানবন্দৰ প্ৰাধিকৰণে ৰাজ্য চৰকাৰৰ লগত সহযোগিতা কৰি এই MRO ইউনিটটো স্থাপন কৰিব। এৰোনেটিক্স আৰু এভিয়েশ্যনৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ নতুন পথ এটা মুকলি হ'ব। আপোনালোকে যেনেকৈ দেখিছে কেইদিনমান আগতে আমি HDFC বেংকৰ ডিজিটেল ফেক্টৰী আৰম্ভ কৰিলোঁ। ইনফোচিছে ডেভেলপমেণ্ট চেণ্টাৰ অসমত আৰম্ভ কৰিছে। TVSে অসমত ডেভেলপমেণ্ট চেণ্টাৰ আৰম্ভ কৰিছে। আমাৰ উচ্চ শিক্ষিত বিশেষকৈ ছায়েন্স গ্ৰেজুৱেটখিনিয়ে লাহে লাহে MTech, BCA, ছায়েন্স গ্ৰেজুৱেট, IT এই ক্ষেত্ৰত পঢ়া শুনা কৰা ল'ৰা ছোৱালীবিলাকে যাতে অসমতেই চাকৰি পায় তাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা হাতত লৈছোঁ। অহা 10 দিনমানৰ ভিতৰত আমি আৰু এটা নতুন আৰম্ভ কৰিম। সেইটো হ'ল ৰাফেল বিমানখন যোনে প্ৰস্তুত কৰিছে আৰু যোনে ইয়াক মেইনটেইন আৰু ৰিপেয়াৰিং কৰিব সেই কোম্পানীটোৰ নাম হ'ল দছাল্ট ইঞ্জিনিয়াৰিং লিমিটেড। তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব এটা নিৰ্মাণ কৰিছে, আমি উদ্বোধন কৰিম যাতে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিঙৰ ল'ৰাই ৰাফেল বিমানৰ যিটো ইক'ছিষ্টেম তাত যাতে কাম কৰিব পাৰে। আজি আমি আৰু এটা কাম কৰিলোঁ। আমাৰ অসমৰ পলিটেকনিক আৰু ITI সমূহত টাটা টেকনলজিৰ সৈতে লগ লাগি আমি একোটা ডাঙৰ প্ৰশিক্ষণ বা প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰিলোঁ, য'ত অট'মেশ্যন, এডভান্স মেচিন লাৰ্ণিং এই গোটেইবিলাকৰ বিষয়ে, ডিজিটেল প্ৰিণ্টিং গোটেইবিলাকৰ বিষয়ে আমাৰ ষ্টুডেণ্টে শিকিব পাৰিব। 6খনত চলি আছিলে, বহুত ষ্টুডেণ্টৰ ডিমাণ্ড। আজি নতুনকৈ 34খন আমি আৰম্ভ কৰিছোঁ। টোটেল অসমত 72খন হ'ব। আমি গুৱাহাটী এয়াৰপোৰ্টত MRO মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং ভাৰতত এয়াৰবাছ বয়িঙৰ বহুত বিমান চলে আৰু বিমানবিলাক কণ্টিনিউৱাছ মেইনটেইন আৰু ৰিপেয়াৰিং কৰি থাকিব লাগে। তাৰ হাব এটা এতিয়া অসমত আমি স্থাপন কৰাৰ দিশত আগবাঢ়িছোঁ। গুৱাহাটী বিমানবন্দৰ প্ৰাধিকৰণে ৰাজ্য চৰকাৰৰ লগত সহযোগিতা কৰি এই MRO ইউনিটটো স্থাপন কৰিব। এৰোনেটিক্স আৰু এভিয়েশ্যনৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ নতুন পথ এটা মুকলি হ'ব। আপোনালোকে যেনেকৈ দেখিছে কেইদিনমান আগতে আমি HDFC বেংকৰ ডিজিটেল ফেক্টৰী আৰম্ভ কৰিলোঁ। ইনফোচিছে ডেভেলপমেণ্ট চেণ্টাৰ অসমত আৰম্ভ কৰিছে। TVSে অসমত ডেভেলপমেণ্ট চেণ্টাৰ আৰম্ভ কৰিছে। আমাৰ উচ্চ শিক্ষিত বিশেষকৈ ছায়েন্স গ্ৰেজুৱেটখিনিয়ে লাহে লাহে MTech, BCA, ছায়েন্স গ্ৰেজুৱেট, IT এই ক্ষেত্ৰত পঢ়া শুনা কৰা ল'ৰা ছোৱালীবিলাকে যাতে অসমতেই চাকৰি পায় তাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা হাতত লৈছোঁ। অহা 10 দিনমানৰ ভিতৰত আমি আৰু এটা নতুন আৰম্ভ কৰিম। সেইটো হ'ল ৰাফেল বিমানখন যোনে প্ৰস্তুত কৰিছে আৰু যোনে ইয়াক মেইনটেইন আৰু ৰিপেয়াৰিং কৰিব সেই কোম্পানীটোৰ নাম হ'ল দছাল্ট ইঞ্জিনিয়াৰিং লিমিটেড। তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব এটা নিৰ্মাণ কৰিছে, আমি উদ্বোধন কৰিম যাতে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিঙৰ ল'ৰাই ৰাফেল বিমানৰ যিটো ইক'ছিষ্টেম তাত যাতে কাম কৰিব পাৰে। আজি আমি আৰু এটা কাম কৰিলোঁ। আমাৰ অসমৰ পলিটেকনিক আৰু ITI সমূহত টাটা টেকনলজিৰ সৈতে লগ লাগি আমি একোটা ডাঙৰ প্ৰশিক্ষণ বা প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰিলোঁ, য'ত অট'মেশ্যন, এডভান্স মেচিন লাৰ্ণিং এই গোটেইবিলাকৰ বিষয়ে, ডিজিটেল প্ৰিণ্টিং গোটেইবিলাকৰ বিষয়ে আমাৰ ষ্টুডেণ্টে শিকিব পাৰিব। 6খনত চলি আছিলে, বহুত ষ্টুডেণ্টৰ ডিমাণ্ড। আজি নতুনকৈ 34খন আমি আৰম্ভ কৰিছোঁ। টোটেল অসমত 72খন হ'ব।